নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক যি এছএছচি জিডিৰ এক্সাম হ'বলগীয়া আছে, যিহেতু আমি এছএছচি জিডিৰ একজেক্টলি ডেটটো নাজানো হয়নে, এক্সামটো পোষ্টপন কৰিলে হয় কিন্তু এতিয়ালৈকে কোনো ডেট অহা নাই। চ' আমি প্ৰিপাৰেশ্যনটো বন্ধ কৰিলে নহ'ব। যোৱা কেইদিনমান ধৰি তেওঁ আমাৰ চেনেলত এছএছচি জিডিৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো আমাৰ অন্য ক্লাছেছবিলাক হৈ থকাৰ কাৰণে। চ' আজি তোমালোকৰ কাৰণে এটা খুব সুন্দৰ ৰিজনিঙৰ ক্লাছ লৈ আহিছো। চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাই যাবা। কিছুমান শ্বৰ্ট ট্ৰিক্স শিকাই দিম ইয়াতে, ঠিক আছে। শ্বৰ্ট ট্ৰিক্সৰ সহায়ত কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনেধৰণৰ কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰা। অ'কে, চ' বেছি দেৰি নকৰোঁ, কুৱেশ্যনখিনি আমি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে আমি জনাই থওঁ, তোমালোকৰ যদি এছএছচি জিডিৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ PDF খিনি লাগে তেতিয়াহ'লে পাই যাবা কেৱল 149 ৰুপিজত। চ' যদি PDF খিনি লাগে আমাক এই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিব পাৰা 8133840965। এইটো নাম্বাৰত মেছেজ কৰি তোমালোকে গোটেইখিনি ছাবজেক্টৰ PDF কেৱল 149ত পাই যাবা। জিকে, সায়েন্স, ৰিজনিং, মেথছ, হিন্দী আৰু ইংলিছ গ্ৰামাৰ গোটেইখিনি কিমানত পাবা? কেৱল 149ত। চ' যদি লাগে সোনকালে মেছেজ কৰি ল'বা। চ' এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটোত কি দিছে ভালদৰে চোৱা। কুৱেশ্যনটোত দিছে আমাক ইফ গ্লছাৰী GLO, ভালকে চোৱা কি কৈছে, GLOSSORY is written in code 9753356 and geography GEOGRAPHY is equal 915968,402, then geology GEOLOGY can be written in code. So আমাক কৈছে যে জিওগ্ৰাফিক গ্লছাৰীক যদি এনেকে লিখা হয় এইটো নাম্বাৰত আৰু জিওগ্ৰাফিক যদি এইটো নাম্বাৰ হিচাপে লিখা হয় তেনেহলে জিঅলজিৰ কোডটো কি হ'ব? ঠিক আছে, জিঅলজি ৱৰ্ডটোক আমি কেনেদৰে কোড কৰিম? সো এইটো হৈছে এটা কোডিং ডিকোডিঙৰ কুৱেশ্যন। আৰু মই তোমালোকক কৈ আছো যে প্ৰত্যেকটো ক্লাছতে কৈছো যে ৰিজনিঙৰ আমি বিভিন্ন মেথড থাকিব পাৰে, হয় নে নহয়? ৰিজনিঙৰ কেৱল যে এটা মেথডতে কুৱেশ্যন আহিব সেনেকুৱা ধৰণৰ নহয়, বিভিন্ন ধৰণৰ পদ্ধতিত কুৱেশ্যনটো সুধিব পাৰে। সো কোডিং ডিকোডিঙৰ এইটো এটা কুৱেশ্যন হয়। ইয়াক কি কৈছে ভালকে চোৱা, আমাক কি কৈছে? গ্লছাৰী, হয় নে নহয়? GLOSSORY, ইয়াক কেনেকে লিখিছে বুলি কৈছে গ্লছাৰীক? 9, ঠিক আছে, কি লিখিছে চাওক, 9753 তাৰপিছত কি লিখিছে? 562 হিচাপে লিখিছে। তাৰপিছত যদি চোৱা জিঅগ্ৰাফি ঠিক আছে, জিঅগ্ৰাফি, ইয়াক কেনেকে লিখিছে? জিঅগ্ৰাফিক কেনেকে লিখিছে? 9159 তাৰপিছত কি লিখিছে? 68402, 9159684402 হিচাপে লিখিছে। এতিয়া আমাক কিহৰ উলিয়াব দিছে? জিঅলজিৰ কোডটো উলিয়াব দিছে। GEO, মই ইয়াতে লিখিছো GEOLOGY, জিঅলজিৰ কোড চিহ্নটো কি হ'ব? সো ইয়াত যদি আমি চাওক গ্লছাৰীত কেইটা লেটাৰ আছে? 1 2 3 4 5 6 7 8টা, আৰু ইয়াৰ নাম্বাৰটোত কেইটা ডিজিট আছে? 1 2 3 4 5 6 7 8টাই আছে। সো আমি একজেক্টলি ধৰিব পাৰো যে জিৰ কোড চিহ্নটো 9 হ'ব, এলৰটো 7 হ'ব, ওৰটো 5 হ'ব, এছৰ 3, এছৰ 3, ওৰ 5, আৰৰ 6, ৱাইৰ 2 হ'ব। ওকে, সো সেইটো হিচাপত যদি ইয়াত চাওঁ, জি মানে 9, ই মানে 1, ঠিক আছে, আৰু ও মানে 5, জি মানে 9, এনেকে ধৰণে আমি ধৰিব পাৰো। সো ইয়াত যদি আমি চাওঁ জিঅলজি উলিয়াব লাগে, জি মানে 9, আহি গ'ল। ই বিচাৰো যদি আমি, ই যদি চাওঁ, ই মানে হৈছে 1, ঠিক আছে, ই মানে হৈছে 1। ও যদি আমি চাওঁ, ও মানে হৈছে 5, ঠিক আছে, ও মানে 5। এল যদি আমি চাওঁ, এল মানে হৈছে 7, ঠিক আছে, ও মানে 5। জি মানে আমি পাইছো 9, আৰু ৱাই ক'ত আছে? ৱাইটো ইয়াত আছে, ৱাই মানে হৈছে 2, ঠিক আছে, ৱাই মানে হৈছে 2। সো এইটো কোড চিহ্নটো হৈ যাবগে এইটো 9157 এইটো অপশনত আছে, হয় না? অপশন বি টো কাৰেক্ট আনসাৰ হৈ যাব। 9157 ইজ দা ৰাইট আনসাৰ। বুজি পাইছে? এনে ধৰণৰ কুৱেশ্যন খিনি কৰিবলৈ যাওঁতে অলপ ভালদৰে ধ্যান দিব, ঠিক আছে, ভালদৰে ধ্যান দিব, তেতিয়াহে কুৱেশ্যনটো আনসাৰটো ওলাবগে, মানে নহলে খেলি মেলি হৈ যায়গে। এটা নাম্বাৰ যদি 592 ৰ জাগাত 591 যদি ওলালেহেঁতেন নহয়, অপশন ডি টো কাৰেক্ট দি থৈ গুচি আহিলেহেঁতেন। সো তেতিয়া কিন্তু এইটো ভুল হৈ যাব। সেইকাৰণে কৈছো একদম বি চিৰিয়াছ, আমি একদম ভালদৰে ধ্যানেৰে কুৱেশ্যনটো পঢ়িম, তাৰ পিছতে সলিউশনটোলৈ যাম। ওকে, সো আমি আগবাঢ়ো পৰৱৰ্তী প্ৰশ্নটোলৈ। কুৱেশ্যন নম্বৰ 2 দিছে, if
NEUROTIC, neurotic can be written as TICRONEU. Then how can PSYCHOTIC, psychotic, be written? যদি নিউৰোটিকক কেনেকৈ লিখা হয় TICRONEU বুলি লিখা হয় তেনেহলে সাইকোটিকটো কেনেদৰে লিখা হ'ব এতিয়া ইয়াত যদি আমি ভালদৰে চাওঁ লক্ষ্য কৰা কি দিছে নিউৰোটিক NEUROTIC ইয়াক কেনেকৈ লিখা হৈছে TICRO তাৰপিছত NEU বুলি লিখিছে NEU বুলি লিখিছে ইয়াত যদি তুমি অলপ ভালদৰে লক্ষ্য কৰা নিউৰোটিকত যিকিটা লেটাৰছ আছে যিকিটা বৰ্ণ আছে সেই বৰ্ণকিটা তলতো আছে ভালদৰে লক্ষ্য কৰা টি ইয়াত আছে এটো টি আই এটো সি এটো তো ইয়াত ভালদৰে যদি লক্ষ্য কৰা চোৱা NEU যদি আমি এটা গ্ৰুপিং কৰি দিও ইহতক যদি আমি নাম্বাৰ অফ গ্ৰুপ যদি বনাই দিও NEU টো প্ৰথমত আছিল ইয়াত NEU টো লাষ্টলৈ গুচি গল ভালদৰে চোৱা ইয়াত যদি চোৱা TIC টো লাষ্টত আছিল ইয়াত TIC টো আগলৈ গুচি আহিলে আৰু RO টো মাজত আছিল RO টো ইয়াত মাজতে থাকি গল মানে কি প্ৰথমৰ তিনটা হেখলৈ গুচি গলগে হেখৰ তিনটা প্ৰথমলৈ গুচি আহিলে আৰু মাজত যিকিটা থাকে মাজৰকিটা মাজৰভাগে থাকিব সো ইয়াত যদি আমি এটো কৰি চাও সাইকোটিকটো যদি বনাই চাও তেনেকে PSYCHOTIC ঠিক আছে তো TIC আগত আহি যাব ওকে TIC আগত আহি গল PSY লাষ্টলৈ গুচি গল PSY লাষ্টলৈ গুচি গল মাজত কি থাকিলে CHO তো CHO তো আমি মাজত বহাই দিলো তো TICC কোট আছে সোয়া TICCHO PSY অপশন B2 কারেক্ট আনসার হৈ যাব হয়নে অপশন B2 ইয়াত শুদ্ধ উত্তৰ হৈ যাবগে তো আশা কৰিছো বুজি পাইছা তোমালোকৰ কোৱেশ্চনটো আৰু এনে ধৰণৰ কোৱেশ্চন বিলাকে পৰীক্ষাত আহিব অকল এটোৱে নহয় যে তুমি অকল এই দুটা মেথড শিকি গৈছা এই দুটাৰ পৰা আহিব হেনকুৱা ধৰণৰ কোনো কথা নহয় আমি বিভিন্ন মেথড বিলাক আগতে যিবিলাক ৰিজনিংৰ ক্লাস কৰিছো গুটেইখিনি ভালদৰে চাবা SSC জিডিৰ কাৰণে গুটেইখিনি ইম্পৰ্টেন্ট হয় লগতে আমি যদি আৰু আগন্তুক RRB কাৰণে প্ৰিপাৰেচন চলাইছো বা অগ্নিবীৰৰ কাৰণে তেতিয়া হলে এই কোৱেশ্চন বিলাক চাব পাৰা ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে তলত দিয়া শব্দটোৰ আখৰ বা বৰ্ণৰ সহায়ত বিকল্পসমূহৰ কোনটো শব্দ হাজিব পৰা যাব ইয়াত এটা আখৰ দিছে বা এটা ওয়ার্ড দিছে এই ওয়ার্ডটোৰ আখৰ গিটাৰে এই ওয়ার্ডটোত যিমান গিটা আখৰ আছে ন IMMEASURABLE ইয়াৰ পৰা তলৰ কোনটো আখৰ হজাব পাৰি কোনটো আখৰ নহয় কোনটো শব্দ হাজিব পাৰি বুলি সুধিছে কোনটো শব্দ হাজিব পাৰি সো কোনটো কারেক্ট আনসার হ'ব আমি কেনেকৈ চাম প্ৰথমতে চোৱা মিট MEAT যদি চোৱা MEAT M এটো আছে E এটো আছে A এটো আছে কিন্তু চোৱা কোটো T নাই হয়নে T টো নাই সো আমি মিট হজাব নোৱাৰো বুজি পাইছা T টো কোটো দেখা নাই নহয় T আমি একাৰণে মিট শব্দটো গঠন কৰিব নোৱাৰো নেক্সট যদি চোৱা বাইবেল BIBLE B ইয়াত চোৱা দুটা B আছে না বাইবেলত সো দুটা B থকাৰ কাৰণে ইয়াক হজাব নোৱাৰো কাৰণ এটা B আমি ইয়াত দেখিছো বাকি আৰু এটা B কৰ পৰা আনিম সো বাইবেলো হজাব নোৱাৰো বেইলেবল যদি আমি চাও দুটা বি আছে ইয়াতো দুটা বি আছে সো বেইলেবল আমি হজাব নোৱাৰো তো থাকি গল অপশন ডি তো অপশন ডি টো আমাৰ কারেক্ট আনসার হৈ যাবগে বুজি পাইছা অপশন ডি টো কারেক্ট আনসার হ'ব ঠিক আছে এই শব্দটোৰ পৰা আমি যদি চাও এই গুটে ডাঙৰ শব্দটোৰ আখৰ গিটা ব্যৱহাৰ কৰি অকল এটাহে আমি শব্দ গঠন কৰিব পাৰো এটো হৈছে ব্লু BLUE এটো বি আছে এটো এল আছে এটো ইউ আছে এটো ই আছে ওকে তো BLUE ব্লু টো আমি গঠন কৰিব পাৰিম ওকে Next question to soa. Choose. Ki koise soa. Choose which of the option cannot be formed with the help of the letter or alphabet of the word given below. তলত দিয়া শব্দটোৰ আখৰ বা বৰ্ণৰ সহায়ত বিকল্পসমূহৰ কোনটো শব্দ হাজিব পৰা নহব বাছি উলোৱা ইয়াৰ আগৰ প্ৰশ্নটো দিছিলে কোনটো শব্দ গঠন কৰিব পাৰিম এবাৰ দিছে কোনটো শব্দ গঠন কৰিব নোৱাৰো বা নহব বুলি কৈছে ইয়াত আমি চাব লাগিব আমি যদি চাও FLAIR F আছে L আছে A আছে I আছে R তো প্ৰথমটো হজাব পাৰিম FAULTY তো ইউ থকাৰ কাৰণে আমি এটো শব্দ গঠন কৰিব নোৱাৰো হলনে আমি অপশন বি তে পাই গলোগে অপশন বি টোৱে আমাৰ কি হ'ব কারেক্ট আনসার হৈ যাবগে ঠিক আছে ইয়াত যেহেতু ইউ আছে ইউ চোৱাচোন ইয়াত ক'বাত আছে জানো আমি এই গুটে ডাঙৰ শব্দটো যদি চাও ইয়াত ইউ আছে জানো নাই বাকি কিটা চাবই নালাগে বাকি কিটা গঠন কৰিব পাৰিমে সো আমাৰ কারেক্ট আনসারটো কি হৈ যাবগে অপশন বি হৈ যাবগে বুজি পাইছা সকলোৱে পৰৱৰ্তী প্ৰশ্নটো চোৱা কি কৈছে এটা এনালজি কোৱেশ্চন দিছে cow is related to mustard then milk is related to গৰুৰ সম্পৰ্ক যদি হৰিহৰ হৈতে আছে তেতিয়া হলে গাখীৰৰ সম্পৰ্ক কাৰ হৈতে থাকিব সো ইয়াত যদি তুমি ভালদৰে চোৱা এই সম্পৰ্কটো কোনো ধৰণে মিলা নাই গৰু আৰু হৰিহৰৰ মাজত কিবা সম্পৰ্ক আছে জানো নাই ইয়াত অলপ কোৱেশ্চনটো অলপ কনসেপ্টটো বেলেগকে দিছে সো আমি যদি ভালদৰে ইয়াত লক্ষ্য কৰো চোৱা
গৰু আৰু গাখীৰৰ মাজত সম্পৰ্ক আছে হয় নে নহয় গৰুৰ পৰা আমি গাখীৰ পাওঁ বুজি পাইছা গৰুৰ পৰা আমি কি পাওঁ গাখীৰ পাওঁ সো হৰিহৰ সম্পৰ্ক আমি এবাৰ উলিয়াম কাৰ লগত আছে হৰিহৰ সম্পৰ্ক মাখনৰ লগত নাথাকে হৰিহৰ আৰু মাখনৰ কোনো সম্পৰ্ক নাই ঘিউৰৰ সম্পৰ্ক নাই দৈৰো সম্পৰ্ক নাই হৰিহৰ সম্পৰ্ক মিঠাতেলৰ সৈতে আছে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ আমি সকলোৱে জানো হৰিহৰ পৰা কি বনোৱা হয় মিঠাতেল বনোৱা হয় বা মিঠাতেল পাব পাৰি আমি হৰিহৰ পৰা হৰিহ গুটিৰ পৰা হয়নে সো আমি এই কোৱেশ্চনটো অলপ ভালদৰে চাব লাগিব এনে ধৰণে কোৱেশ্চনটো এনালজিত আহিব পাৰে ওকে নেক্সট কোৱেশ্চনটো চোৱা ACS is related to BDQ then MET is related to ACS ৰ সম্পৰ্ক যদি BDQ ৰ সৈতে আছে তেতিয়াহলে MET ৰ সম্পৰ্ক কাৰ সৈতে থাকিব চোৱা ACS হলনে ACS ইয়াক কেনেদৰে লিখা হৈছে BDQ বুলি লিখা হৈছে ইহঁতক যদি আমি অ্যালফাবেটিক্যাল অৰ্ডাৰত সজাও এটো 1 নম্বৰত আহে সি টো 3 নম্বৰত আহে এস টো আহে 19 নম্বৰত হল বি টো আহে 2 নম্বৰত ডি টো আহে 4 নম্বৰত কিউ টো আহে 17 নম্বৰত ঠিক আছে 1 ৰ পৰা 2 প্লাস 1 3 ৰ পৰা 4 প্লাস 1 19 ৰ পৰা 17 -2 প্ৰথমতে +1 তাৰপিছত +1 তাৰপিছত -2 তো সেম আমি লজিক এপ্লাই কৰিম MET ত যদি আমি এপ্লাই কৰো m টো আহে 13 নম্বৰত ই আহে 5 নম্বৰত টি আহে 20 নম্বৰত তো 13 ৰ লগত 1 যোগ কৰা হৈ যাব 14 হল 5 ৰ লগত 1 যোগ কৰা হৈ যাব 5 ৰ লগত 1 যোগ কৰিলে 6 20 ৰ পৰা 2 বিয়োগ কৰি দিয়া 20 ৰ পৰা 2 বিয়োগ কৰিলে হৈ যাব কি 18 হল 18 হৈ যাব তো 14 নম্বৰত আহে n 6 নম্বৰত আহে f ঠিক আছে 6 নম্বৰত f আহে 18 নম্বৰত আহে r NFR to হৈ যাব correct answer option A is the right answer বুজি পাইছা আমি লজিক টো চাব লাগিব এনালজি যেতিয়া কোৱেশ্চন কৰিবলৈ যাম আমি লজিক টো চাম কেনেকুৱা লজিক তাত আমি এপ্লাই কৰিব পাৰো প্ৰত্যেকটো বস্তু ভালদৰে লক্ষ্য কৰিব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন টো চোৱা ফাইন্ড দা অড ওয়ান অমিলটো বিচাৰি উলিওৱা অমিলটো বিচাৰিব দিছে আমাক এতিয়া আমি যদি ভালদৰে চাও দিল্লী দিছে কলকাতা মুম্বাই আৰু পুৰী এইকেইটাৰ পৰা অমিল কোনটো হ'ব সো যেতিয়া অমিলটো বাছিবলৈ যাবা এটা কথা মনত ৰাখিবা যে সেই বস্তুকেইটাৰ মাজত কিবা এটা সম্পৰ্ক থাকিব ঠিক আছে এই তিনিটা বস্তুৰ মাজত কিবা এটা সম্পৰ্ক আছে কিন্তু এটা বস্তু হিহঁতৰ পৰা অমিল আছে সো হেতু আমি অলপ জেনাৰেল নলেজ এপ্লাই কৰিব লাগিব অৰ্থাৎ অলপ তুমি চিন্তা কৰিব লাগিব সো ইয়াত যদি আমি চাও দিল্লী কলকাতা আৰু মুম্বাই এই তিনিওখনে কি হয় ক্যাপিটেল হয় ঠিক আছে ক্যাপিটেল হয় অৰ্থাৎ ৰাজধানী ঠিক আছে ৰাজধানী হয় ৰাজধানী চহৰ হয় ভালকে চোৱা গুটে এই তিনিটাই দিল্লীৰ ৰাজধানী হয় ভাৰতৰ ৰাজধানী কলকাতা হৈছে ৰাজধানী মুম্বাইৰ ৰাজধানী কিন্তু পুৰীটো কি হয় ৰাজধানী নহয় সো আমি গম পালো যে পুৰীটোৱে হৈ যাব ইয়াত অমিল অৰ্থাৎ কারেক্ট আনসার কি হ'ব পুৰী হ'ব বুজি পাইছা নেক্সট কোৱেশ্চনটো যদি চোৱা অমিলটো বিচাৰি উলোৱা ইয়াত যদি আমি চাও অমিলটো বিচাৰিব দিলে হৰিণা জেব্ৰা ঘোঁৰা আৰু শিয়াল হৰিণা জেব্ৰা আৰু ঘোঁৰা আৰু শিয়ালৰ মাজত যদি অমিল চাও এটো সকলোৱে পাৰিবা অপচন ডি হ'ব শিয়াল শিয়ালটো কি হয় মাংসভোজী প্ৰাণী হয় হয়নে নহয় মাংসভোজী প্ৰাণী বাকি কেটা কি হয় বাকি তিনিটা কি হয় বাকি তিনিটা হৈছে তৃণভোজী প্ৰাণী হয়নে নহয় তৃণভোজী হৰিণা তৃণভোজী হয় জেব্ৰা তৃণভোজী ঘোঁৰাও তৃণভোজী হয় কিন্তু এটাই আছে মাংসভোজী প্ৰাণী হেতু হৈছে শিয়াল ওকে গুড বুজি পাইছা আশা কৰিছো বুজি পাইছা এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ যাও নেক্সট কোৱেশ্চনটো চোৱা কি কৈছে এবিধ সংকেতেৰে কিং কিং শব্দটো 86114 এৰে লিখা হয় একে সংকেতেৰে মানি MONEY শব্দটো কেনেকৈ লিখা হ'ব সো কিংটো কেনেকৈ লিখা হৈছে 86114 বুলি লিখা হৈছে 86114 কিংক যদি আমি হজাই দিও কিংক যদি অ্যালফাবেটিক্যাল অৰ্ডাৰত হজাও কে টো আহে আমাৰ 11 নম্বৰত আই টো আহে 9 নম্বৰত এন আহে 14 নম্বৰত জি আহে 7 নম্বৰত 11 9 14 7 ইয়াক কেনেকৈ লিখিছে 8 8 6 11 8 6 11 4 বুলি লিখিছে সো এটা কথা ভালদৰে ইয়াত লক্ষ্য কৰা প্ৰতিটো ক্ষেত্ৰতে -3 হৈছে চোৱা 11 ৰ পৰা 3 গুছি গলে 11 ৰ পৰা 3 গুছি গলে 8 হয় হয়নে 11 ৰ পৰা 3 গুছি গলে 8 হয় 9 ৰ পৰা 3 গুছি গলে 6 হয় 14 ৰ পৰা 3 গুছি গলে 11 হয় আৰু 7 ৰ পৰা 3 গুছি গলে 4 হয় মানে আমি গম পাইছো প্ৰত্যেকটো ক্ষেত্ৰত কি কৰিছে 3 এটা বিয়োগ কৰি তাৰ পিছত নাম্বাৰটো লিখিছে ওকে ডান এতিয়া আমি ইয়াত লগাই দিও মানি MONEY মানি হলে M আহে 13 নম্বৰত O আহে 15 নম্বৰত N আহে 14 নম্বৰত E আহে 5 নম্বৰত Y আহে 25 নম্বৰত সো 13 ৰ পৰা 3 বিয়োগ কৰা
15ৰ পৰা 3 বিয়োগ কৰা, 14ৰ পৰা 3 বিয়োগ কৰা, 5ৰ পৰা 3 বিয়োগ কৰা আৰু 25ৰ পৰা 3 বিয়োগ কৰা। গোটেইকেইটাৰ পৰা আমি কি কৰিম 3 বিয়োগ কৰিম। 13ৰ পৰা 3 বিয়োগ কৰিলে হৈ গ'লগে এইটো 10, 15ৰ পৰা 3 বিয়োগ কৰিলে 12, 14ৰ 3 গ'ল 11, 5ৰ 3 গ'ল 2 আৰু 25ৰ 3 গ'ল 22। সো এইটোৱে হ'ব আমাৰ কাৰেক্ট আনসাৰ 10, 12, 11, 2, 22। 10, 12, 11, 2, 22 অপশন ডি ইজ দা ৰাইট আনসাৰ। বুজি পাইছা অপশন ডি টু কাৰেক্ট আনসাৰ হৈ যাবগে। ইজি হয় নে বস্তুবিলাক আমি যদি ভালদৰে এইখিনি ক্যাপচাৰ কৰিব পাৰো তেতিয়া ইজি লাগিব। যদি আমি বেছিকে এইবিলাক চিন্তা কৰি থাকো নহয় যে কি হৈছে কেনেকে হৈছে বেছিকে চিন্তা কৰিলে আমাৰ মাথাত নোসোমাব। ঠিক আছে একদম ইজি ভাবে আমি ল'ব লাগিব বস্তুবিলাক। ওকে আগবাঢ়ো আমি পৰৱৰ্তী প্ৰশ্নটোলে। কি কৈছে ভালকে চোৱা। এবিধ সাংকেতিক ভাষাত PSYFULUN ঠিক আছে সাইফুলুনক কি বুলি লিখা হৈছে ইউ আৰ গুড। নেক্সট নিট বেন চাই মানে কি গুড এন্ড বেড বুলি কৈছে। দেন কি কৈছে লুন নিট কুই মানে হৈছে দে আৰ বেড। তেন্তে দে শব্দটো কোনটোৱে বুজাব দে শব্দটো কোনে বুজাইছে নিতে বুজাইছে চায়ে বুজাইছে বেনে বুজাইছে নে কুয়ে বুজাইছে। সো এই কোৱেশ্চন খিনি কৰিবলৈ একদমই আমাৰ ভাল মানে ইন্টাৰেষ্ট লাগিব। যদি তোমালোকে ভাবা যে কোৱেশ্চনটোত কি কৈছে একো এডাল বুজি পোৱা নাই মাথাতে সোমোৱা নাই কি কৈছে এৰি থৈ গুচি যাও তেতিয়াহ'লে তোমালোকে ডাঙৰ ভুল কৰিবা। কোৱেশ্চনটো অলপ ভালদৰে চোৱা কি কৈছে আমাক PSY হয় নে নহয় PSY বা চাই বুলি কৈছো মই ইয়াক PSY ৰবা এক সেকেন্ড PSY সাইফু লুন ঠিক আছে সাইফু লুনক কেনেকে লিখিছে চোৱা ইউ আৰ গুড বুলি লিখিছে ইউ আৰ গুড লিখিছে। ওকে ভালকে চোৱা ইউ আৰ গুড। নেক্সট যদি চোৱা তুমি কি কৈছে চোৱা নিট বেন চাই ইয়াক কেনেকে লিখিছে PSY দেই এইটো SPY নহয় PSY নিট বেন চাই কেনেকে লিখিছে ভালকে চোৱাচোন PSY নিট বেন চাই কি বুলি লিখিছে গুড এন্ড বেড বুলি কৈছে। ওকে নেক্সট যদি চোৱা কি কৈছে লুন নিট কুই কি কৈছে লুন LUN লুন নিট কুই ঠিক আছে লুন নিট কুইক কি বুলি কৈছে দে আৰ বেড বুলি কৈছে দে আৰ বেড বুলি কৈছে দে আৰ বেড। এতিয়া আমাক উলিয়াব লাগে যে দে শব্দটো কোনটোৱে বুজাইছে দে THEY। সো এটা এটাকে আমি চাম। এতিয়া প্ৰথমতে চোৱা সাইফুলুন ইয়াক কি কৈছে ইউ আৰ গুড। ওকে ডান ঠিক আছে। নেক্সট নিট বেন চাই মানে হৈছে গুড এন্ড বেড। এতিয়া আমি কমন বিচাৰিম ইয়াত কমনটো চোৱাচোন এটা বস্তু কমন দেখা পাবা ইয়াত এই গুড এই বস্তুটোত চাবা এইকেইটাত কমন নাচাবা এই দুটাত চোৱাচোন প্ৰথমতে ইউ আৰ গুড আৰু গুড এন্ড বেড ইয়াত কমন এটা দেখা পাইছানে কমনটো হৈছে গুড হয়নে। এতিয়া ইয়াত চোৱা ইয়াতো দুটা কমন বস্তু দেখা পাবা যদি চোৱা ভালদৰে সাইফুলুন নিট বেন চাই ইয়াত চাইটো কমন আছে হয়নে। এতিয়া আমি গম পালো PSY চাই বা PSY যিটো কোড হ'ব সেইটো হৈছে গুড আমি গম পাই গলোগে PSY মানে কি হয় গুড হয় গম পাই গলো আমি ঠিক আছে এটা ডান। তাৰ পিছত আকৌ চোৱা গুড এন্ড বেড দে আৰ বেড ইয়াত দুটাত কমন দেখিছা নহয় গুড এন্ড বেড দে আৰ বেড আছে না দুটা বেড দেখিছো নাই। সো ইয়াত এটা বিচাৰিম আমাৰ কোনটো কমন আছে নিট বেন চাই লুন নিট কুই ইয়াত চোৱা নিটটো কমন আছে দুইটাতে নিট কমন আছে গম পাই গলো আমি বেডৰ যিটো কোড হ'ব বেড ঠিক আছে বেডৰ কোডটো হ'ব নিট ঠিক আছে বেডৰ কোডটো কি হৈ যাবগে নিট হৈ যাবগে হল বুজি পালো। তাৰ পিছত দে আৰ বেড আৰু ইউ আৰ গুড ইয়াত চোৱা আৰটো কমন আছে এইটো আৰ কমন আছে নে। এতিয়া ওপৰ দুটাত চোৱা কি কমন আছে সাইফুলুন লুন নিট কুই লুন কমন আছে নে লুন কমন হৈ গলগে। এতিয়া আমি গম পাইছো যে আৰৰ যিটো কোড হ'ব আৰৰ কোডটো হৈ গলগে লুন আৰৰ কোড কি হলগে লুন হলগে। এতিয়া ইয়াত থাকি গল অকল দে আৰু ইয়াত থাকি গল কুই সো দে মানে কি হ'ব কুই নহব জানো দে মানে কি হ'ব কুই হ'ব অপশন ডি ইজ দা ৰাইট আনসাৰ। বুজি পাইছা অপশন ডি টোৱে শুদ্ধ উত্তৰ হৈ যাবগে দে মানে কি হৈ গলগে কুই হৈ গলগে। এই বস্তুটো এনেকে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া যদি তোমাক পৰীক্ষাত প্ৰশ্ন সুধিলেহেঁতেন যে চাইৰ কোডটো কি হ'ব
গুড হ'ব বেদক আমি কেনেকে লিখিম বেদ হৈছে নিট আৰক কেনেকে লিখিম আৰ হৈছে লুন গোটেইকেইটা বস্তু ইয়াত ওলাই যাব ওলালে নে বুজি পাইছা ক্লিয়াৰ ইউৰ কোডটো হৈ যাব ফু এইটো চোৱা ইউ ইয়াত থাকি গল আৰু ইয়াত ফু থাকি গল অকল তো ইউৰ কোডটো কি হৈ যাবগে ফু হ'বগে সো গোটেইকেইটাৰ পাই গলোগে গুড মানে হৈছে চাই নিট মানে হৈছে বেড আৰু আৰ মানে হৈছে লুন ইউ মানে হৈছে ফু ডে মানে হৈছে কুই গোটেইকেইটাই গম পালো নে নাই নেক্সট কুৱেশ্যনটো চোৱা এনেকুৱা আৰু এটা কুৱেশ্যন ৰাখিছো যদি এবিধ ভাষাত 571 মানে হৈছে ভাল কিতাপবোৰ পঢ়া 617 মানে হৈছে কিতাপবোৰ ভাল আৰু 372 মানে হৈছে সকলো ভাল লেখক তেন্তে সেই ভাষাত ভালক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হ'ব ভালক কোনটোৱে বুজাইছে 1 এ বুজাইছে 5 এ বুজাইছে 7 এ বুজাইছে নে 6 এ বুজাইছে সো হুইচ ইজ দা ৰাইট আনসাৰ কেনেকে কৰিম আগৰটোৰ গতে আমি কৰিম 751 ইয়াক কি বুজাইছে ভাল কিতাপবোৰ পঢ়া ঠিক আছে কি বুলি কৈছে ভাল কিতাপবোৰ ঠিক আছে ভাল কিতাপবোৰ পঢ়া বুলি কৈছে ঠিক আছে ভাল কিতাপবোৰ পঢ়া নেক্সট কৈছে আমাক 617 ইয়াত কৈছে যে কিতাপবোৰ ভাল হয় ঠিক আছে কি হয় কিতাপবোৰ ভাল হয় ওকে নেক্সট আমাক কৈছে 372 মানে হৈছে সকলো ভাল লেখক ওকে সো ইয়াত কমন বিচাৰা এতিয়া 751 617 1 কমন আছে নে দুইটাতে চোৱা 1 কমন আছে নে 1 কমন আছে ওকে সো ইয়াত যদি আমি চাও কমন কি আছে ভাল কিতাপবোৰ পঢ়া কিতাপবোৰ ভাল হয় সো ইয়াত ভালো আছে আৰু কিতাপো আছে কিতাপবোৰ আছে ভালো আছে ইয়াত ডাইৰেক্ট আমি ক'ব নোৱাৰো 1 মানে কিতাপবোৰ হ'ব নে ভাল হ'ব ডাইৰেক্টলি ক'ব নোৱাৰো সো আকৌ কমন বিচাৰিম আৰু এটা যদি আমি কমন বিচাৰো হাত ইয়াত হাত আছে ইয়াতো হাত আছে আৰু ইয়াতো হাত আছে তিনিওটাতে হাত আছে চোৱা তিনিওটাতে হাত দেখা পাইছা নে হাত সো আমি এনেকুৱা এটা শব্দ পাম তিনিওটাতে থকা সো আমি যদি ভালদৰে ইয়াত লক্ষ্য কৰো ভাল আছে ইয়াতো ভাল আছে সো তিনিওটাতে যদি ভাল আছে তো হাতৰ মিনিংটো হৈ যাব ভাল আমাক যেহেতু কোৱেশ্চনটোত এটোৱে সুধিছিলে যে ভালৰ কাৰণে কি ওয়ার্ড ব্যৱহাৰ কৰিম বা কোনটো লেটাৰ ব্যৱহাৰ কৰিম হেতু হৈছে অপচন সি 7 ওকে বুজি পাইছা ভালৰ অৰ্থ বুজাবলৈ আমি কোনটো শব্দ ব্যৱহাৰ কৰিছো বা কোনটো সংখ্যা ব্যৱহাৰ কৰিছো হেতু হৈছে হাত বুজি পাইছা তোমালোকে সো আজি ক্লাছটোত আমি এখিনিয়ে চালো এখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছিলে আশা কৰিছো তোমালোকে কোৱেশ্চনখিনি বুজি পাইছা যদি ক্লাছটো ভাল লাগি থাকে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে যদিহে তোমালোকৰ এসএসসি জিডিৰ কাৰণে পিডিএফ খিনি লাগে এতিয়া যেহেতু এক্সাম আহি পালেহি বা এক্সামটো আহিবই হয়তো খুব সোনকালে এক্সাম ডেটটো দি দিব সো যদি তোমালোকৰ পিডিএফ খিনি লাগে আমাক এটো নম্বৰত মেসেজ কৰিবা 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় ইয়াত মেসেজ কৰি কেৱল 149 টকা এটা পেমেন্ট কৰিলে তোমালোকে এসএসসি জিডিৰ কাৰণে ঠিক আছে এসএসসি জিডিৰ অল সাবজেক্টৰ পিডিএফ পাই যাবা ঠিক আছে আৰু আজি ক্লাছটো ইমানে থাকিলে ধন্যবাদ